বুলি ধুনীয়া কথা নকয় আমি পাই পইচা দিয়ে তেতিয়া আমি নিশ্চয় বাই বাই এখনলৈ আহিয়ে থাকোঁ মাজতে আপোনালোকে চাগে দেখিছে ইমান সোনকালে বিয়া হ'লি যেতিয়া ইহঁতি হৈছে আয়ো দেহি ইমান সৰুতে মাক হ'লি কলে আখি দিয়কচোন ঘৰ পোৱাৰ লগে লগে চব সৰু এনেকে লাৰু লাৰু কৰি পেলাই বিক্ৰী কৰিছে আজি বোলে মায়ে মোক দেখা নাই ৰাতিপুৱাৰ পৰা এইটো ৰুম পাপাক দি পিনে মই বেলেগ এটা ৰুমলৈ যাবগৈ লাগিব এইখিনিত যেতিয়া ধূপ দিয়া দেখিছিলে মোক এগৰাকী অনুৰাগীয়ে মোক কৈছিলে কেইবাদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' লৈ আহিছোঁ সোনটোৱে মই অকণমান ওলাই আহিছোঁ বজাৰ কৰিবলৈ বিশেষ বজাৰ দেই মানে বিশেষ বজাৰ নহ'লে মানে স্কুল খোলা দিনটোত এনেই ওলাই আহিবলৈ মনে নাযায় আগতে ৰাস্তাটো ইমানেই বেয়া আছিলে তেতিয়াতো আৰু ওলাই আহিবলৈ মন নাযায় এতিয়া দেখিছে নহয় অন্ততঃ আগৰ তুলনাত বহুত ধুনীয়া ৰাস্তা ঘাট হ'ল সেইকাৰণে পটককৈ য'লে আহোঁ মানে গন্তব্যস্থান পটকৈ পাওঁগৈ আহি পালোহি এতিয়া বালিঘাট ইমান গৰম AC গাড়ীত আহিবলৈ বহুত বেছি ভাল লাগে কিন্তু নামি দিয়াৰ লগে লগে গৰমত একদম উতলি গৈছোঁ কুচিয়াও আছে ন এইখিনি শিঙি হয় ন এইখিনি শিঙি ইয়াত মাগুৰ আৰু কুচিয়া আছে মাগুৰ খালি ডাঙৰ ডাঙৰ দিব দেই মাগুৰ মাছ অলপ লৈ ল'লোঁ অলপ মানে 1 কেজি আৰু বেলেগ জেগা নাই গতিকে গাড়ী একদম সেইখিনিতে লগটোতে ওলমাই লৈছোঁ আৰু এতিয়া যাম শিমলুগুৰিলৈ এইখিনিত যিহেতু পাৰ্কিং প্লেচ নাই সোনটোৱে মোক ইয়াতে নমালে শিমলুগুৰিৰ মাজমজিয়াতে আৰু সেইফালে গাড়ীখন ঘূৰাই আনিবলৈ গৈছে আৰু এইফালে আহি পালোহি চিত্ৰকৰ ক্লথ ষ্ট'ৰ ভালনে বহুদিনৰ মূৰত কেতিয়াবা এনেকুৱা হঠাতে কিছুমান বস্তু দৰকাৰ হৈ যায় যিবোৰ বস্তু আমাৰ তাত নাপায় সেইকাৰণে আমি তাৰ পৰা নাজিৰা শিমলুগুৰি এইবিলাকলৈ আহিব লাগে আৰু এখনলৈ আহিয়ে থাকোঁ মাজতে আপোনালোকে চাগে দেখিছে কিন্তু বহুদিন লগ পোৱা নাছিলোঁ বহুত দিনৰ মূৰত আজি মানুহজনক দেখিছোঁ ডাঙৰজনকতো লগে নাপালোঁ শুনানিয়ে যি হ'ল আৰু বাকী মই যিকেইটা বস্তু ল'ম বুলি কৈছিলোঁ ইয়াতে পালোঁ এতিয়া লৈ মেলি আকৌ যাব লাগিব ঘৰলৈ আপোনালোক চাগে সকলোৱে ভালে কুশলে আছে সকলোৱে ভালে কুশলে থাকক পইচা পাতি দিবৰ সময়তে মোৰ শেষত আকৌ মনত পৰে এইটো স্বভাৱ মোৰ কেতিয়া যাব নাজানো আৰু ব্লাউজ কেইটামান ল'ম বুলি ভাবি আছিলোঁ এতিয়া যাব সময়তে মনত পৰিছে পটকে একদম আপোনালোকে আজি আপোনালোকৰ এটা অভিজ্ঞতাৰ পৰা কথা এটা ক'বচোন মই যিহেতু ব্লাউজ পিন্ধোঁ 34টো মই একদম চিলাব মেলিব নালাগে ধুনীয়াকৈ হৈ যায় কিন্তু যিটো ব্লাউজ এতিয়া যিহেতু গৰমত বহুত পিঠিবিলাক মানে গৰমত পুৰি দেৰি যায় সেইকাৰণেতো এনেকুৱা ডিঙি নকটাটো লওঁ একদম ডিঙি উঠা মানে ইয়ালৈকে সেইটো কিন্তু মই 36 পিন্ধিলে মানেহে হয়গৈ হয়নে নহয় আপোনালোকে ক'বচোন আৰু আমাৰ দোকানীজনে নিজেইটো চইচ কৰি দিছে লাগে তেনেকুৱা এটা কিন্তু মই আকৌ কাপোৰৰ লগত মিলাই পিন্ধিব ভাল পাওঁ আৰু কালাৰিং বস্তুবোৰ ময়ো ভাল পাওঁ আমাৰ এখেতেও ভাল পায় কেনিবা যেতিয়া সোনটোৰ লগত ওলাই আহোঁ তেতিয়া কি কথাটো মোৰ বেছিকৈ মনলৈ আহে জানেনে যেতিয়া মানে বিয়া হৈছিলোঁ তেতিয়া কয় ইমান সোনকালে বিয়া হ'লি যেতিয়া ইহঁতি হৈছে আয়ো দেহি ইমান সৰুতে মাক হ'লি এতিয়া চাওক ল'ৰা ডাঙৰ হ'ল ল'ৰাই মাকক লৈ এতিয়া ঘূৰি ফুৰিব পৰা হ'ল এবাৰ আমাৰ ঘৰত খেতি নাই কৰা আপোনালোকক কৈছিলোঁ নহয় গতিকে এবাৰ টেঙামৰা আৰু কি ধনিয়া ভাতকেৰেলা বিলাহী এনেকৈ কৰি পেলাই লৈ ল'লোঁ মুনুৱে ওলাই আহোঁতে কৈছে অ' মা বিলাহী লৈ আহিব দেই আজি বোলে বিলাহীয়ে মাছে বোলে তাই জোল বনাব আৰু এতিয়া একদম আহি আমাৰ ঘৰৰ ওচৰ পালোহি সোনটোৱে সোমাইছে কিবা মিঠাই এটা খাই চাগে আৰু মই এইফালে কল দেখি পিনে নামি আহিলোঁ কলে আখি দিয়কচোন এইখিনি চেনি কল ন এইখিনি জাহাজী কল স্বাস্থ্যৰ কাৰণে কিছুমান বস্তু বেয়া বুলি জানিও খাবলৈ মন যায় এটা ব্ৰেড ল'লোঁ আৰু সোনটোৱে আকৌ খাইছে জেলেপি চিঙৰা সেয়া খাই আছে বহি ঘৰ পোৱাৰ লগে লগে চব সৰু পোৱালীজনীয়ে খাব সিহঁতি থপিয়াব সেইকাৰণে কন্দাতকৈ অলপমান সৰহকৈ লৈ লৈছোঁ ৰঙালাও আগৰ ভাজি খাই কোনে ভাল পায় ক'ব দেই বোলে জাহাজী কল ল'লোঁ তাৰপিছত কুন্দুলি পালোঁ ঘৰুৱা কুন্দুলি মানে শাক পাত পূৰা বজাৰ কৰি ল'লোঁ আজি নাতিনীয়েক লগত নাই হয়তো সিহঁতি শুই আছে নহ'লে কিবা খাই আছে পাপাই খাই আছে জানো এই জোলনাখনতে বহি আছিলে নহ'লে মই নামিব লগা হ'লহেঁতেন এতিয়া বাৰু গাড়ীত উঠিয়ে ভিতৰলৈ যাওঁ আহি পাই গ'লোহি ঘৰ মাগুৰ মাছখিনি যিহেতু জীয়াই থ'ব লাগিব এইটো হৈছে আমাৰ চেংনাঙৰ গা ধোৱা বাচনটো আছিলে এইটোতে চাদৰ এখন এনেকৈ দিছোঁ পানী সৰহকৈ দিছোঁ তাৰপিছতে এনেকৈ কৰি ঢাকি থৈছোঁ উপায় নাই এনেকৈ ৰাখিব লাগিব শুই উঠি আহি দেখি কান্দেই নে কিয়ে নে নাজানো আৰু দেই কিছুমান বস্তু ইমান হঠাতে পাই যাওঁ ইয়াত দুটামান লাৰু আছে দেখাই আছোঁ ৰ'ব এইকেইটা হয়তো বহুতে চিনি পাব বহুতে নাপাব ওচৰত দেখাইছোঁ চাওক কি হয় কওকচোন চিনি পাইছেনে এতিয়াও চাগে নাই পোৱা এটা হৈছে শুকতি এনেকৈ লাৰু কৰি পেলাই বিক্ৰী কৰিছে এটা লাৰুত 10 টকা বহুত কষ্টও হয় বাৰু এইখিনি কৰিবলৈ মাছ ধৰিব লাগিব মাছ ধৰি আনি শুকুৱাব লাগিব শুকুৱাই খুন্দিব লাগিব তাৰপিছতে আকৌ ইয়াতে কিবাকিবি দিয়া হয় আৰু যিখিনি বস্তু দিয়া হয় সেইখিনি দি পেলাই কিছুদিন এনেকৈ লাৰু কৰি পেলাই থ'ব লাগিব তাৰপিছত বিক্ৰী কৰিব পৰা হয় মানে এইটো মেইন বস্তুটো হৈছে মাছৰ আৰু আমাৰ এখেতে বহুত বেছি ভাল পায় আৰু এতিয়া এনেকৈ কৰি পেলাই ফ্ৰিজত ভৰাই থৈ দিম বহুত দিন এইটো ভাল হৈ থাকিব আজি বোলে মায়ে মোক দেখা নাই ৰাতিপুৱাৰ পৰা মই অদৃশ্য হৈ আছিলোঁ এতিয়া মানে ওলাইছোঁ একচুৱেলি অদৃশ্য নহয়
মই এতিয়া বজাৰ সমাৰ কৰি আহি তাইক লগ পোৱা নাই সেইটোহে কৈছিলোঁ এইখিনি তাই নিজে সাজি কৈছে ৰাতিপুৱাটো মোক টিফিন দি পঠাইছিলে আজি মোক মুনুৱে বহুত ধুনীয়া বস্তু এটা দি পঠাইছিলে জানেনে এইটো বছৰত মানে খামকৈ খোৱা হোৱা নাছিলে পইতা ভাত আজি স্কুললৈ বোলো টিফিনত তুমি মোক গৰম ভাত নিদিবা মানে কালিয়ে কৈ থৈছোঁ আজি পইতা ভাত দিলে বিৰাট তৃপ্তি লাগিলে বহুত ধুনীয়া আৰু এইফালে মানে অলপ টিপ টাপ কৰি আছে কাৰেণ্টটো ইমান ভল্টেজ কম আমাৰ মানুহজন আজিকালি বহুত বাহাদুৰি মোক নেমাতে এইবিলাক মানে কি হ'ল অলপমান হেৰি কৰিব লাগিব এইবোৰ এৰাৰি হৈ দিব লাগিব আৰু মুনু এইটো ৰুম পাপাক দি পিনে মই বেলেগ এটা ৰুমলৈ যাবগৈ লাগিব মাত বুলি হ'লে এইফালে ছোৱালী ৰান্ধিব হ'লে চাওকচোন ৰ'ব মোক সুধিব আহিছিলে বোলে মা মাগুৰ মাছটো আমুক কৰিম মানে এনেকৈ মাছৰ কথা কিবা সুধিব আহিছিলে দেই লাইটটো এনেকুৱা হৈ আছে ভল্টেজ কম হৈছে নে এইটো হেৰি কৰি অফ কৰি দিওঁ ন এয়া আন্ধাৰ হৈ গ'লে এইটো নহয় এইটো এয়া তাৰপিছত আহি পিনে মই কথাটো কৈ শেষ নকৰিলোঁ দেখিছেনে দৌৰ মাৰিলে এফালে কেৰাহী পাতি থৈ আহি মোক সুধিবলৈ আহিছে এই মুনু বৰ ধুনীয়া বস্তু এটা আছে ৰ'বা আকৌ বাবলুৱে মানে অলপ আগতে জানানে ফ্ৰিজটো খুলি পেলাই মানে বাতি এটাত আম কাটি থোৱা দেখিলে তাৰপিছত দেখি পেলাই কি কৈছে ৱা বোলে এটুকুৰা খালে ইমান ধুনীয়া এনেকৈ বুলি কৈছে দেই এই মাছৰে পাপাই কৈছে আমাৰ যে বিলাতী আম এজোপা আছিলে সেইজোপা বোলে দেই আকৌ লেপিছে কৈছে বৰ ধুনীয়া বোলে খাই চাচোন জানেনে এটা আম লাগিছিলে তাৰমানে আৰু লাগিছিলে সৰুতে কি হ'ল সেইখিনি সৰি থাকিলে চাগে নৰল আৰু এবাৰ প্ৰথম লাগিছে ইমান ধুনীয়া তেজালো ৰ'ব গাছটো দি দিওঁ আকৌ তেতিয়াহে দেখিব ধুনীয়াকৈ দেখুৱাবলৈ মন গৈছে নে মানুহজনে কৰা খেতি আৰু বহুত চাপৰ ন কিমান জন মনো কঁকালত পৰা হ'বহে সঁচাকৈ বহুত চাপৰ তাতকৈ কমটি মানে একদম মই বোলো বান্ধি পেলাই থৈ দিবা মানে হেৰি হয় আকৌ আমাৰ ইয়াত আৰু কেৰ্কেটুৱা জানে নহয় আপোনালোকক কৈছিলোঁ নহয় কেৰ্কেটুৱা আছে বান্দৰ আছে বান্ধি পিনে থোৱাৰ কাৰণে থাকিলে টিকলু উঠিলে নি খালে নি নাই কোৱা এইখন ঘৰতে খোজকাঢ়ি ফুৰিছোঁ এইখন ঘৰতে খাইছোঁ এইখন ঘৰতে জীয়াই আছোঁ জীয়াই থকা দিনকেইটাতহে সঁচাকৈ মানুহ আপোন যেতিয়া মৰি যায় তেতিয়া মানুহ আনৰ হৈ যায় আচলতে অপ্ৰিয় হ'লেও এইটোৱে সঁচা কথা এয়া হৈছে মোৰ শহুৰ দেউতা আৰু শাহুমা আপোনালোকক দেখুৱাইছিলোঁ ইয়াতে এনেকৈ আমি ধূপ দিওঁ তেওঁলোকক এইখিনিত যেতিয়া ধূপ দিয়া দেখিছিলে তেতিয়া তেওঁলোকৰ বহুকেইগৰাকী অনুৰাগীয়ে মোক কৈছিলে যে ইয়াতে মুনুৰ ফটো আছে এইফালে কণমানিৰ ফটোও আছে এই ফটোখিনি আঁতৰাই দিব আচলতে সেইকাৰণে কৈছোঁ জীয়াই থকা দিনকেইটাতহে মানুহ আপোন যেতিয়া মৃত্যু হৈ যায় তেতিয়া সঁচাকৈ পৰ হৈ যায় যিমানেই নহওক এইখিনি স্মৃতি হৈ যায় কথাটো জনা নাছিলোঁ বহুত বেছি ধন্যবাদ আপোনালোকক মা দেউতাৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি একেই থাকিব মাত্ৰ আপোনালোকে আঁতৰাই দিব কোৱাৰ কাৰণে এখন ফটো আঁকি দিছিলে গীতে এই গীতে আঁকি দিয়া মোৰ ফটোখনৰ লগতে ইহঁত দুজনী ফটোকেইখন এনেকৈ থৈ দিলোঁ এতিয়া বাৰু হৈছেনে ক'বচোন দেই আমাৰ দেহা শুই উঠি আহিছে আৰু এই লোচনটো তাইক ডাক্তৰে দিছে নামটো দেখাই দিওঁচোন দিয়া এইটো আগতে মোৰ যেতিয়া স্কিন প্ৰব্লেম আছিলে তেতিয়াও দিছিলে ভাবিছিলোঁ কেৱল ডাঙৰ মানুহেহে ল'ব পাৰে এতিয়া যেতিয়া তাইক প্ৰেছক্ৰাইব কৰি দিছে তেতিয়া ভাবিলোঁ সৰু মানুহেও ল'ব পাৰে তাৰমানে স্কিনৰ প্ৰব্লেম এটা আছিলে নহয় সৰুৰ পৰাই জন্মগত কি ক'ব আৰু এতিয়াতো বহুত ভাল হৈছে হয়নে দেহা এতিয়া তোমাৰ ভাল হৈ গৈছে ন এতিয়া তোমালৈ ধুনীয়া ধুনীয়া বস্তু আনি থৈছোঁ সেই ইয়াত আমখিনি লৈ আনা না খোৱা মোহন খোৱা পৰি যাব বৰ ধুনীয়া আম দেহা আমি চবেই খালোঁ তোমালৈ দৈ থৈ দিছে ধুনীয়াকৈ এইবোৰ কঁঠালগুটি পাপাই কৰা খেতিৰ কাৰণে এনেকুৱা কঁঠালগুটি টান পাপা হৃদয়খন যেনেকুৱা কটোৱা তেনেকুৱা কঁঠালগুটি টান কি ক'ম আৰু এতিয়া কিন্তু জীয়েকে আকৌ বেয়াকৈ ক'বলৈ নিদিয়ে নহয় যেনেকৈ নহয় একদম কটাৰীয়ে বাকলি পূৰা গুচাইছে আৰু আপোনালোকে কিছুমান কথা বিশ্বাস কৰে বা নকৰে সেইটো নাজানো আচলতে আমি আজি বজাৰখন কৰিছিলোঁ আমাৰ চেংনাঙৰ মান দিব লগা আছিলে আপোনালোকক কৈছিলোঁ এটা পোষ্ট দিছিলোঁ ফেচবুকত অৱশ্যে মই ইউটিউবত এই কথাখিনি কোৱা নাছিলোঁ তাই আই দেখা দিছিলে সেইকাৰণে তাইক এটা মান দিব লগা আছিলে আৰু তাই মান দিবৰ কাৰণে যিকেইটা বস্তু ওলাইছে সেইকেইটা বস্তু বজাৰ কৰিবৰ কাৰণে আজি গৈছিলোঁ বিশ্বাসে মিলয় সৰিবলৈ যিসকলে বিশ্বাস কৰে সেইসকলে কৰিব যিসকলে নকৰে তেওঁলোককতো আৰু ক'ব লগা একো নাই কিন্তু সকলো ভালে কুশলে থাকক ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আৰু বিশেষকৈ আমাৰ মুনুমাই এতিয়া ৰন্ধা বঢ়া কৰি আছে মই যদি অকণমান লগত সহায় কৰি এতিয়া পিছৰখিনি নিদিওঁগৈ ত কাইলৈতো মুখখন ফুলিব লাগিলে মোক আকৌ টিফিন নিদিব মোক আকৌ ভালকৈ নেমাতিব তেতিয়া কি হ'ব তেতিয়াতো মোৰ একদম ক'ত থাকিম ক'লৈ যাম আই বোপায়ো নাই গতিকে এতিয়া ঘৰলৈও যাব নোৱাৰোঁ ককাই বৌয়ে ৰাখিব চাকৰিটো আছে নহয় ৰাখিব ন
কিন্তু আকৌ এইফালে হেৰি কি কয় সৰু ল'ৰাৰ বিয়া বাৰু পতা নাই, গতিকে সৰু বোৱাৰীৰ ওচৰলৈ যাওঁ বুলিবলৈও নাই। সেই ডাঙৰ বোৱাৰী মানে এতিয়া এজনী হৈ আছে নাই, বোৱাৰীও হৈছে, ছোৱালীও হৈছে, নিজৰ ছোৱালীও বিয়া দিলোঁ, গতিকে আৰু মিলি জুলিটো এনেকৈ থাকিব লাগিব। এনেই কৈছোঁ ৰাইজক, এনেই ধেমালি কৰিছোঁ, তেনেকুৱা ধৰণৰ কোনো কথা নাই। অকণমান সহায় কৰি সঁচাকৈ দিওঁগৈ বাৰু সকলোকে। কি কয় সকলোকে ভালে কুশলে এনেকুৱা সদায় হয়, কিবা এটা কোৱা হ'ব সদায়। মই টেপ টেপ কৰি থাকোঁ, তুমি একোৱে নোকোৱা। কোৱাচোন, মানুহক ক'ব মই অকল কথা কওঁ বুলি। না আপুনি ধুনীয়া কথাই কয়, মাষ্টৰী মানুহে যদি ধুনীয়া কথা নকয়, গৃহিণীয়ে ক'ব নেকি নেকি? গৃহিণীয়ে ক'ব নেকি? নাই, মই বস্তু এটা বিচাৰি ফুৰিছোঁ মানে এই দৰ্জাত লগোৱা আমাৰ যে সেইটো আকাৰটো যে লগাইছোঁ, সেই সেনেকুৱা এডাল মানে অথনি ছোৱালীজনীয়ে লৈ ক'ৰবাত পেলালে। এতিয়া কেলে লাগে? পৰ্দাখন লগাব লাগে। পৰ্দাকেইখন নহয়, এই দৰ্জা অঁ, দৰ্জা এনেকুৱা কিখন? এনেকুৱা নহয়, এইডাল এইডাল। অঁ, বুজিলোঁ বুজিলোঁ। মানে আমাৰ দৰ্জাখন আমি কি বুলি কয় মানে এনেকৈ লগাই থৈ দিবলগীয়া হয়। নহ'লে মানে কি হয়, খোল খাই গৈ থাকিলে মানে এচিটো লগাব নোৱাৰে। আৰু তেওঁলোকৰ দৰ্জাৰ অৱস্থা দেখিছে নহয়, ইমান ধুনীয়া দৰ্জা। ছোৱালীজনী খঙতে এইধৰকে মানে ইমান খং তাই আজিকালি। হ'লেও এইখন দৰ্জা সলনি কৰিব লগা আছে। যদি আপোনালোকে আশীৰ্বাদ দিয়ে নিশ্চয়কৈ সিহঁতি সলনি কৰিব পাৰিব, কাৰণ মই কৰি নিদিওঁ। আপোনালোকে আশীৰ্বাদ দিব দেই। এতিয়া বাই বাই। শুনিলে নহয় লাষ্টৰ কথাখিনি, বাই বাই দেই। সকলো ভালে কুশলে থাকক।